हेलो गुड मर्निंग सकलोके मैं बर्णालीये मोर चेनेल सकलोके पुनर्बार स्वागतम जनाइছোঁ। आज बहुत दिনৰ মূৰত এটা ব্লগ বনাব গৈ আছোঁ। আজি আচলতে মই ফুৰিব গৈ আছোঁ, সেইকাৰণে ভাবিলোঁ ব্লগটো বনাই থৈ দিওঁ, স্মৃতি হিচাপে থাকি যাব। দেখিছেনে বেগ, ইমান গাল বেগ, মানে তথাপিও যাবলৈ ক'ৰবাত যাব হ'লেতো অলপ বেগ বেছি দৰকাৰ হয় নহয় জানো। সেয়া আমি ওলাইছোঁ আজি ফুৰিবলৈ, আৰু আহি আমি এতিয়া পাইছোঁহি বিশ্বনাথ চাৰিআলি ষ্টেচন। তাৰ পৰাই যাম, আৰু আমি গৈ আছোঁ গেংটক ছিকিমত। আমি গৈ আছোঁ বিশ্বনাথ চাৰিআলিৰ পৰা ডাইৰেক্ট মানে আপোনাৰ নিউ জলপাইগুৰি ষ্টেচন, ইয়াত বিশ্বনাথ চাৰিআলিত ৱেটিং। আৰু এয়া আমাৰ খানা আচলতে আমি ঘৰৰ পৰাই চব পেকিং কৰি লৈ আহিছিলোঁ। এইফালে ইয়াত দেখিছেনে ইমানেই মানে খোৱা বস্তু কি ক'ম আৰু। এইফালে মানে চিকেন, মানে ৰুটি, এনেকৈ মানে গোটেই বস্তুবোৰ মানে বনাই লৈ আহিছোঁ। তেতিয়া সুবিধা হয় আৰু, কাৰণ যিহেতু আমি এতিয়া আহি আছোঁ। এইফালে হাজবেণ্ডে উলিয়াই আছে, আৰু ডিছ পাত মানে চব লৈ আহিছোঁ আৰু, যাতে একো প্ৰব্লেম নহয় ট্ৰেইনত তেনেকৈ, কাৰণ যাত্ৰাটো আমাৰ দীঘলীয়া যাত্ৰা যিহেতু, আৰু যদি ধৰক ঘপককৈ নাপাবও পাৰোঁ সময়ত, সেইকাৰণে আৰু। এইফালে এয়া ৰুটি আৰু চিকেন এনেকৈ আৰু, মানে আকৌ এয়া চাহ, মানে ইমানেই খাইছোঁ মানে একো মানে ফিল হ'ব দিয়া নাই আৰু মই ঘৰতে বনাই লৈ গৈছিলোঁ, ঘৰৰ পৰাই মালপোৱা বনাই লৈ গৈছিলোঁ। সেই মালপোৱা লগত চাহ ধুনীয়াকৈ খাই মেলি আজৰি। ফাইনেলি পামগৈ আৰু, এতিয়া সময় 11:23। হেল্ল' পাম আৰু ফাইনেলি। এটা ষ্টেচন নহয় আৰু 10 संभावना है। यात्रियों को हुई असुविधा के लिए हमें खेद है। धन्यवाद। অনুগ্রহ করে শুনবেন 0। সময় 3টা, আৰু এয়া আমি দুটা পূৰা ইয়াত ঘূৰি ফুৰিছোঁ বুলি ক'ব লাগিব ন। এক্সিট বিচাৰি ফুৰিছোঁ ইয়াত, কিন্তু মানে কি দিন ৰাত একো গম নাপায়, মানে একদম মানুহ ইমান বেছি, নন ষ্টপ, মানে একো হেৰি নাই, মানে টেনশ্যন নাই। সেয়া ভালেই লাগিছে এক্সপিৰিয়েঞ্চ। এতিয়া সময় হৈছে 3টা, পূৰা 3টা আৰু মৰ্ণিং 3টা। সেয়া এইখিনি অলপ মানুহ কম, সেইকাৰণে অকণ ভিডিঅ' কৰিলোঁ, কিন্তু পূৰা মানুহ পূৰা ভিৰ আছিলে। এতিয়া আমি আচলতে আহি আছোঁ তলত নামি। সেয়া আৰু আমাৰ জীৱনত প্ৰথম এনেকৈ লং জাৰ্ণি আৰু ন। প্ৰথম মানে কি আৰু, আমাৰ বিয়া আৰম্ভণি আমি আৰম্ভ কৰিছোঁ আৰু। এয়া চাই থাকিব ভিডিঅ'টো শেষলৈকে, দেখুৱাই থাকিম সকলোখিনি, যিমান পাৰোঁ সিমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকেও উপকৃত হ'ব। আমিও প্ৰথম আহিছোঁ, সুধিছোঁ চবকে, কিন্তু সুধিব নালাগে আচলতে, যিখিনি ষ্টাফ হয় তেখেতলোকক ধৰক সুধিছোঁ, কিন্তু চবকে সোধাটো হেৰি নহয়। এক্সিট কোনফালে আগত, কিন্তু বহুত ডাঙৰ জংচন হয় ন, সেইকাৰণে আৰু বহুত ডাঙৰ ষ্টেচন এইটো। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া আমি শিলিগুৰি পালোঁহি। ইয়াত আমি আহিছিলোঁ এজনৰ ভাড়া 40 ৰুপিজকৈ, আৰু আমাৰ লাগেজ আছিল, লাগেজৰ ইয়াত এক্সট্ৰা লৈছে বাৰু। তেতিয়া আমি মানে 100 ৰুপিজ দিলোঁ আৰু দুজন প্লাছ লাগেজ, ঠিকেই আছে আৰু। কিন্তু মই আপোনাক গোটেইখিনি কথা খোলাখুলিকৈ ক'ম, ভিডিঅ'টো চাব। মানে কি হয়, যদি নিজে অলপ সাৱধান নহয়, আপোনাৰ মানে অলপ দিগদাৰ হয় আৰু। পইচা বহুত ভাড়া কৰে তেনেকুৱা, আৰু অকণ নিজে খালি হেৰি কৰিব লাগে। আমি বেলেগক আগতীয়াকৈ সুধিছিলোঁ, সেইটো কাৰণে ধৰক আমাৰ সুবিধা হ'ল যে 80 ৰুপিজত যায়। 40 ৰুপিজ বা 50 ৰুপিজ চাফিচিয়েণ্ট আৰু, ইমানো দূৰ নহয়, আপোনাৰ 15 মিনিটমান লাগিছে আমাৰ নিউ জলপাইগুৰিৰ পৰা শিলিগুৰিলৈকে। আৰু ইয়াৰ পৰা আমি যাম বাছত। আচলতে আমি যিমান কমত পাৰোঁ সিমানে জাৰ্ণিটো কৰিবলৈ চেষ্টা কৰিছোঁ, কাৰণ আমাৰ আমি দুজনহে আহিছোঁ, তেনেকুৱা একো প্ৰব্লেম নাই, শ্বেয়াৰিঙত ধুনীয়াকৈ যাব পাৰোঁ, সেইটো কাৰণে। আৰু আপোনালোকৰো সুবিধা হ'ব, সেইকাৰণে আচলতে কথাবোৰ কৈ দিছোঁ আৰু। য়েছ, আৰু ফাইনেলি পাই গ'লোঁ গেংটক। ৱেলকাম টু গেংটক, মানে আমাৰ দুয়োজনৰে সপোন আৰু আছিল আৰু, যে আমি যাম এদিন। এইফালে আমি ইয়াত মানে কি হয়, তাত ছিষ্টেমবোৰ আমি তাত যিহেতু পেকেজ লৈছিলোঁ, সেই দাদাজনে আমাক মানে গোটেই বস্তুখিনি হেৰি কৰি দিছে। তাৰ পৰা আমাৰ যোনটো হোটেল ৰুম, তালৈ লৈ গৈ আছে আৰু তাত মানে আপোনাৰ অটো এনেকৈ নচলে, যিহেতু পাহাৰীয়া ৰাস্তা। এনেকৈ আপোনাৰ হেৰি থাকে, এইবিলাক সৰু সৰু গাড়ীবিলাক থাকে, আৰু তেনেকৈয়ে যাব লাগিব। আৰু এয়া দাদাজনে বহুত হেল্প কৰি দিছে, লগতে আমাক আমাৰ ৰুমটোৰ মানে বেলকনি ভিউটো দেখুৱাইছে। ভিউটো বহুত ধুনীয়া, মানে এইখিনি গোটেই পাহাৰীয়া ঠাই নহয় জানো,
আৰু পাই পিনি আমাৰ ধৰক যিখিনি ফৰ্মেলিটিছ আছিলে সেইখিনি হাজবেণ্ডে পূৰা কৰিলে আৰু আমি ফাইনেলি আমাৰ ৰুমটো পালোঁহি একদম টোপনি খতি যিহেতু মানে এতিয়া ভালকৈ ফ্ৰেছ হৈ মেলিহে চাগে মানে ভাল লাগিব আৰু ধুনীয়াকৈ সেই ৰুমটো আপোনালোকক অকণমানকৈ দেখুৱাই দিলোঁ তাত কিন্তু গোটেই পাহাৰ তেনেকুৱা আৰু ভিডিঅ'টো মই কণ্টিনিউ কৰিম আজিৰ ভিডিঅ'টো কিন্তু ইমানতে সামৰণি